ৰৈ বিনালে ছবিখন হৈছে জুবিন গাৰ্গৰ শেষৰখন ছবি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ বিনালে যি ছবিখনক লৈ সপোন দেখিছিল জুবিন গাৰ্গে আৰু এই ছবিখনত একাংশ দুৰ্বৃত্ত এই ছবিখনৰ বেনাৰ ফালিছে যাক লৈ এতিয়া ৰাজ্যজুৰি ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে যে অসমত এনেকুৱা মানুহ থাকিব পাৰেনে যি কথা কল্পনা কৰিব নোৱাৰি যে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ বিনালে যি প্ৰমোচনেল পোষ্টাৰ এই প্ৰমোচনেল পোষ্টাৰ ফালিছে দুটা স্থানৰ পৰা খবৰ আহিছে কোকৰাঝাৰৰ পৰা আহিছে যোৰহাটৰো একাংশ পোষ্টাৰ বেনাৰ পৰা ফালি পেলোৱাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে কিন্তু যোৰহাটৰ খবৰটো সঠিক ৰূপত আহি পৰা নাই কিন্তু কোকৰাঝাৰৰ পৰা মন্তব্যও আহিছে খবৰো আহিছে যে একাংশ দুৰ্বৃত্তই জুবিন গাৰ্গৰ ৰৈ বিনালে এই ছবিখনৰ যি পোষ্টাৰিং কৰিছিল প্ৰায় 50খনৰো অধিক বেনাৰ ফালি পেলাইছে অসমত এইসকল এনে মানসিকতাৰ লোকসকলক মানুহ বুলি ক'বলৈ আজি এই প্ৰতিবেদনত এই বাতৰিত মোৰো ঘৃণা লাগিছে কিয়নো অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে অসমীয়া ভাষা সংস্কৃতিৰ বাবে কি কৰা নাছিল আৰু সেইজন শিল্পীৰ যিখন শেষৰ ছবি এই ছবিখনৰ বেনাৰ পোষ্টাৰিং ফালিছে দুৰ্বৃত্তই ৰৈ বিনালে ছবিৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই নিশা দুৰ্বৃত্তই ফালিলে 50খনৰো অধিক পোষ্টাৰ কোকৰাঝাৰৰ কৰ্টোপাৰা ষ্টেট বেংকৰ সমীপত এই ঘটনা ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে কোকৰাঝাৰ আৰক্ষী পুনৰ জনাইছো ৰৈ বিনালে ছবিৰ পোষ্টাৰ ফালি পেলাইছে একাংশ দুৰ্বৃত্তই কোকৰাঝাৰত সংঘটিত হৈছে এই ঘটনা একাংশ দুৰ্বৃত্তই জুবিন গাৰ্গৰ শেষৰ সপোনৰ ছবি ৰৈ বিনালে ছবিখনৰ বেনাৰ পোষ্টাৰ ফালিছে আৰু এই খবৰটো ইতিমধ্যে আহি পৰিছে কোকৰাঝাৰৰ পৰা কোকৰাঝাৰৰ একাংশ দুৰ্বৃত্তই প্ৰায় 50খনৰো অধিক জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ বিনালে এই ছবিখনৰ যি প্ৰমোচনেল পোষ্টাৰ লগাইছিল এই পোষ্টাৰ ফালিছে কোকৰাঝাৰৰ কোৰ্টৰ পাৰা ষ্টেট বেংকৰ সমীপত সংঘটিত হৈছে এই ঘটনা আৰু ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী এই দুৰ্বৃত্তৰ লোকে ফালি পেলাইছিল জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ বিনালে এই ছবিখনৰ পোষ্টাৰ আৰু ইতিমধ্যে বিভিন্নজনে মন্তব্য কৰিছে এনে ধৰণৰ কাণ্ডক ধিক্কাৰ দিছে আমাৰ হাতত মন্তব্য আছে শুনাই লৈছো মই গধূলি মানে বাবুক টিউচনৰ পৰা লৈ আহি দেখিলো পোষ্টাৰ গোটেইখিনি ফালি থৈ দিছে মই ভাবিলো অকমান ফালিছে বোধহয় কিন্তু নহয় আমাৰ এইখিনি এৰিয়াত যিমান পোষ্টাৰ লগাইছো গোটেইবিলাক ফালি চিঙি তলত পেলাই থৈ দিছে এনেকুৱা বেয়াকে পেলাই থৈ দিছে যে দেখি মই থাকিব নোৱাৰিলো কান্দি এইখিনি মানুহকো সুধিলো কোনে কৰিছে কিন্তু কোনেও একো নকয় নাজানে গম পোৱা নাই তো এইখিনি আমাৰ এৰিয়াটোত যিমান আছে কমসে কম 50খনৰ ওপৰত পোষ্টাৰ হ'ব গোটেইবিলাক ফালি চিৰি চেছ কৰি থৈ দিছে আমাৰ এটিএমৰ ওচৰত লগোৱা হৈছিল তাতেও ফালিছে তো কিয় ফালিছে আমাক লাগে দাদাৰ পোষ্টাৰ কেইখনে কি ক্ষতি কৰিছিল আমাক হেতু লাগে পোষ্টাৰ কেইখন লগোৱাতে কি ক্ষতি হৈছিল ওয়াল কেইখন বেয়া হৈছিল নে কি বেয়া হৈছিল আমি ইমান লাগি আছো দাদাৰ নিয়াৰ কাৰণে আৰু আজি আমি দাদাক ভাল পাও বুলি সবে কও কিন্তু আজি দাদাৰে পোষ্টাৰ আমি আজি দাদাৰ ফিল্মখন ৰিলিজ দিব 3 দিন আছে মাত্ৰ 4 দিন আছে তাতে আজি আমি এই ঘটনা কৰিলো এসপ্তাহ কি আমি ৰাখিব নোৱাৰিলো নেকি জুবিনদাৰ পোষ্টাৰখিনি গোটেই অসমবাসী যেতিয়া কান্দি আছে কিন্তু আমাৰ ইয়াতে এইটো বহুত ইমান ডাঙৰ ঘটনা হৈছে যিটো লৈ সঁচাকৈ বহুত বেছি মৰ্মাহিত হৈছো বহুত বেছি দুখ লাগিছে সঁচাকৈ মনৰ পৰা দুখ লাগিছে বিশ্বাস কৰিব পৰা নাই মানুহে ইমান বেয়া কৰিব পাৰে ইমান নিজ মানসিকতা কাবাৰ যে আছে এখন দুখন নহয় 50-60খন পোষ্টাৰ গোটেই চেছ কৰি দিছে আমি দাদাহঁতৰ লগত লাগি 12:30 এটালৈকে পোষ্টাৰিং কৰিছো ৰাতিয়ে দিনে 300-400 পোষ্টাৰিং কৰিছো কিন্তু আজিলৈকে মানে আজি যেটো দেখা পাই মানে সঁচাকে কও যে বহুত বেছি দুখী হৈছো এনেকুৱা কৰিব নালাগছিল যোনে কৰিছে আমাক হে মানুহজন লাগিব তেও আহিব লাগিব কেমেৰা পুলিচে যি কৰে প্ৰশাসনে যি ব্যৱস্থা লৈ ল'ব কিন্তু ৰাজহুৱাভাৱে তেও ক্ষমা খুজিব লাগিব তেও শাস্তি পাব লাগিব এইটোৰ কাৰণে তেও শাস্তি পাবই লাগিব আমি সকলোৱে আছো আছেনে আপোনালোকে সবে আমি সকলোৱে আৰু সেইদিনাও থানাৰ ওচৰত যোনটো আমাৰ থানাৰ ওচৰত অংকন কৰিছিলে থানাৰ ওচৰতে থানাৰ একদম লাগি থকা ৱালতে লগাই থৈ দিছিলে তো আমি সিদিনাখন দেখা পালো যে জুবিনদাৰ যিটো টুপি আছিলে তাতো ৰং সানি থৈ দিছে আৰু চকুতো ৰং সানিছে তো আমি সেইটো কাৰণে এখন এজাহাৰ এখন দিছিলো তো প্ৰশাসনে আজিলৈকে সেইটো লৈ পেলাই একো বিধিত ব্যৱস্থা লোৱা নাই সো আমি বিচাৰো যে সেইটোৰ ওপৰত বিধিত ব্যৱস্থা এটা লওক আৰু আজি যিখিনি মানে হেৰি বেয়া কাম কৰিছে সেই বেয়া কামখিনি বহুত বেয়া লাগিছে কাৰণ আমি নিজে কষ্ট কৰিছো আমি প্ৰমোচন কৰা নাই
আমি প্ৰমোশ্যন কোনো সামাজিক মাধ্যমত কৰা নাই, আমি নিজে কষ্ট কৰি পেলাই সেইখিনি আমি প্ৰমোশ্যন কৰিছিলোঁ। প্ৰমোশ্যন নহয় একচুৱেলি, এইটো ক'ব নালাগে, কাৰণ আমাৰ যিটো আৱেগ জড়িত আছে। আৰু চাগে কোনোবাই ভাবিছে যে জুবিন গাৰ্গৰ ফেন আমাৰ কোকৰাঝাৰত নাই বুলি, কিন্তু আমি আছোঁ, আমাক ফেন ক্লাব নালাগে। কিন্তু আমি ফেন ক্লাব নহ'লেও আমি জুবিন গাৰ্গক আমি সদায় মনত ৰাখিম আৰু সদায় জুবিন গাৰ্গ আমাৰ লগত থাকিব। সেইটো কাৰণে আমি দাদাৰ কাৰণে আমি কৰিছোঁ আৰু কৰি যাম আৰু ভৱিষ্যতেও কৰিম। তো সেইটো কাৰণে আজি যিখিনি অপ্ৰীতিকৰ ঘটনা যিটো হৈছে সেইটো কাৰণে বহুত বেয়া লাগিছে, আৰু সেইটো কাৰণে এটা উচিত ব্যৱস্থা এটা যদি প্ৰশাসনে লয় তেতিয়াহ'লে আমি ভাল পাম, আৰু যদি নলয় তেতিয়াহ'লে তাৰ ব্যৱস্থা আমি এটা কমপ্লেইন কৰিছিলোঁ থানাত যে আমাৰ থানাৰ ওচৰত যোনটো আমাৰ ৱালখন আছে তাতে আঁৰি দিয়া আছিল, তাতে জুবিন গাৰ্গৰ এটা ফটো প্ৰতিচ্ছবি আছিল, কিন্তু প্ৰতিচ্ছবিত দেখিলোঁ কিছুমানে ৰং সানি দিছে, ৰং সানি মূৰত টুপি তেনেকৈ ৰং সানি আছে। এতিয়া প্ৰশাসনৰ পৰা কি ব্যৱস্থা লৈছে এতিয়ালৈকে হয়তো এফআইআৰ লোৱা নাই নে লৈছে গম নাপাওঁ, কিন্তু কোনো ষ্টেপ হোৱা নাই। আজি দেখা পালোঁ আমাৰ ষ্টেট বেংকৰ ওচৰৰ পৰা আমি কিছুমান পোষ্টাৰ লগাইছিলোঁ জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ পোষ্টাৰটো লগাইছিলোঁ, অহা 31 তাৰিখে ৰিলিজ হ'ব। কিন্তু সেই পোষ্টাৰবিলাক প্ৰায় 50খনৰ পৰা ষ্টেট বেংকৰ পৰা চিধা এনেকৈ গোটেই যিমান পোষ্টাৰ আছে গোটেইবিলাক কোনোবাই চিৰি পেলালে। আৰু আমাৰ ATMৰ ওচৰতো আছে, পিছত তাতে কেমেৰা আছে, বস্তুবিলাক চব যদি ভালকৈ চালি জাৰি চাই সেইটো ভালকৈ পাই যাব। কিন্তু এইটো বস্তু আমাৰ হাতত নাই, এইটো প্ৰশাসনে যদি এইটো হাতত লয় তেনেহ'লে নিশ্চয় এইটো